মই আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই এতিয়া আছোঁ আমাৰ ওচৰৰে ককাইদেউজনৰ ঘৰত, আৰু এই ককাইদেউৱে নিজৰ ঘৰতে কিছুমান পেলনীয়া পাৰ্ট মানে নিজে যিখিনি মেৰামতি কৰি মেচিন ঘৰতে আনি যিবোৰ বস্তু তৈয়াৰ কৰি লৈছে, সেই বস্তুবোৰকে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ এই পিটি চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, আৰু লাইক এটা নকৰাকৈ নাযাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আহকচোন এই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। তেওঁলোকৰ ঘৰখনৰ সকলোকে পৰম পিতা পৰমেশ্বৰ সৃষ্টিকৰ্তা ঈশ্বৰে কৃপা কৰক, আৰু তেওঁলোকৰ সুখ সমৃদ্ধি বৃদ্ধি হওক। দুটি সন্তানক এই পৰম পিতা পৰমেশ্বৰ সৃষ্টিকৰ্তা ঈশ্বৰে সুসন্তান হিচাপে সমাজত জিলিকাই তোলক, পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক। আৰু মোৰ এই পিটি চেনেলটো যিসকলে চাইছে তেওঁলোকৰো সকলোকে পৰম পিতা পৰমেশ্বৰে সকলো মংগল কামনা কৰক। এয়াই মোৰ পিতাৰ ওচৰত কোটি কোটি প্ৰাৰ্থনা। চাওক, এইখন এখন টেবুল বনাইছে আমাৰ। মই প্ৰথমে এই আপোনালোকক এই টেবুলখনকে দেখাইছোঁ। এখন ধুনীয়া টেবুল হয়। এয়া ওপৰত এখন গ্লাছ লগাই দিছে। ঘৰতে বনাই ককাইদেৱে ধুনীয়াকৈ সজাই পৰাই থৈছে। এইফালে এইখন এখন ডাইনিং টেবুল বনাইছে। ডাইনিং টেবুলখন এয়া এখন ডাইনিং টেবুল ধুনীয়াকৈ ঘৰতে বনাইছে ককাইদেৱে। এইবোৰ পেলনীয়া কিছুমান পাৰ্টছ লগাই পুৰণা কিছুমান পেলনীয়া বস্তু ব্যৱহাৰ কৰি ঘৰতে ধুনীয়াকৈ বনাইছে ককাইদেৱে। এইডাল ন আচাৰ থোৱা ষ্টেণ্ড, ওপৰ সেইডোখৰ দেখাই দিয়কচোন। এয়া আচাৰ থৈছে, ধুনীয়াকৈ ষ্টেণ্ড বনাই আচাৰ সজাই থৈছে বাইদেৱে। এয়া চাওক, গ্লাছ ফিটিং কৰি দিছে, কিমান ধুনীয়া লাগিছে। ঘৰত যিমানবোৰ সাজপাৰ আছে মানে প্ৰায় বস্তুখিনি নিজেই ঘৰতে বনাই লৈছে ককাইদেৱে। অঁ, এইডাল কাপোৰ ধৰিছে ন। অঁ, এয়া চব কাপোৰ থোৱা ষ্টেণ্ড। এইডাল ধুনীয়াকৈ একেবাৰে ঘূৰি থাকে। এয়া হেঙাৰত সজাই পৰাই থৈছে বাইদেৱে। এইফালে চব এয়া এখন টেবুল বনালে। এইখন টেবুলো ল'ৰাই পঢ়িবলৈ কাৰণে এখন টেবুল ইমান ধুনীয়াকৈ তৈয়াৰ কৰিছে। কিছুমান পাৰ্টছ পেলনীয়া পাৰ্টছ ফিটিং কৰি এনেকৈ ধুনীয়াকৈ টেবুল বনাই লৈছে। এইফালে এখন বিচনা, এইখন বিচনা ঘৰতে বনাইছে। এইখন ঘৰতে বনোৱা টেবুলখন, বিচনাখন। আকৌ এইখনো ঘৰতে বনাইছে নি? নহয়, এইটো এইটো ফাইলছ থোৱা, ফাইলছবিলাক ৰাখে বোলে ল'ৰাকেইটাই, পঢ়া দৰকাৰী কাগজ পত্ৰবোৰ ৰাখি থৈছে বক্সত। এইখন বিচনাখন ৰ'ব। অঁ, এইটো শ্ব'কেছটো বনালে ন, কিতাপ লাইব্ৰেৰী কিতাপ থৈছে ধুনীয়াকৈ সজাই পৰাই।
আকৌ এইটো ফুলদানি এইটো ফুলদানি বনাইছে এইফালে এইটো এটা ফুলদানি ঘৰতে বনাইছে চব কিমান ধুনীয়া ফুলদানি এয়া এইটো এটা এইটো ফুলদানি ষ্টেণ্ডটো চব কি ধুনীয়াকৈ বনাইছে এয়া এখন টেবুল এখন টেবুল বনালে এয়া এখন টেবুল এই সব ককাইৰে নিজে ঘৰতে বনাইছে এয়া এখন নিজে বনাইছে এইখন চব এইটো ফুলদানি ন এইটো এটা চুকত দুইটা ঘৰতে বনোৱা ফুলদানি চব কি ধুনীয়া লাগিছে এইফালে এইটো এটা ইমান ধুনীয়া ফুলদানি বনাইছে দেখিছে এয়া ককাইদেউ বহি আছে ইয়াতে এয়া এখন টেবুল বনাইছে ককাইদেউ ধুনীয়াকৈ এইখন চব আৰু এখন ধুনীয়া আৰাম চকী এখন বনাই থৈছে এইখন চব এই ওপৰত এইখিনি হেৰি কিবা পাৰ্টছ আনি ধুনীয়াকৈ সজাইছে আপুনি দেখাই দিয়কচোন পাছত ল'ৰাকেইটা ছোৱালী আনিলে যদি বিয়া পাতে নহয় ল'ৰা হেৰি কিনিব নালাগে আৰু ন এইখনে হৈ যাব পেণ্ডেলৰ হেৰি পেণ্ডেলৰ চেয়াৰ দৰকাৰ নাই এইখনে হেৰিয়ৰ দৰা ধুনীয়াকৈ সজাই পৰে এইখনে থৈ এইখন চব কিমান ধুনীয়াকৈ পাৰ্টছ বনাইছে এই তলত এখন ভৰি দিয়া এইখন ঘৰৰ এইখন মূল দৰ্জা গিলখনো এই ককাইটো নিজে বনাইছে সেইফালে বাৰীখনো বেলেগ ধুনীয়া ককাইদেউহঁতৰ সেয়া চকীখন সজাই থৈছে চোতালত এইখন বাৰীখন বহুত ধুনীয়া ফল মূলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ফুলনিয়ে চবফালে ধুনীয়া এখন বাৰী প্ৰতিবিধৰ ফল মূলৰ গছ আছে ককাইদেউহঁতকো ফুলবাৰীখন মই সম্পূৰ্ণ দেখুওৱা নাই বাৰু কিন্তু বাৰীত চব ফল মূলে পাব আৰু ফুলনিবোৰ ধুনীয়াকৈ সজাই পৰাই মানে সুন্দৰ কৰি ৰাখিছে ভিতৰত আৰু কিছুমান আছে আচবাব এইফালে এইটো কিটচেনত এয়া বাইদেউ কাম কৰি আছে আৰু এইফালে কাঁহী বাতি কাপ সজাই থৈছে ধুনীয়া ষ্টেণ্ড বনাই থৈছে এয়া হৈছে আমাৰ সেই ককাইদেউ ভাগৰ বৌয়েক ডাঙৰ বৌয়েক হৈছে এগৰাকী এয়া আমাৰ ককাইদেউ সৰু ল'ৰা নামটো কি তোমাক কৈ দিয়া এবাৰ কোন ক্লাছত কৈ দিয়া ক্লাছ 4 আৰু দেউতাই কি বনাইছে দেখাই দিয়াচোন এয়া এডাল কাঁহী বাতি থোৱা ষ্টেণ্ড আৰু এয়া এডাল বনাইছে ষ্টেণ্ড এইফালে শাক পাচলি থোৱা ষ্টেণ্ড বনাইছে এইবিলাক শাক পাচলি ধুনীয়াকৈ সজাই পৰাই থৈছে এইটো এটা ওপৰত উঠি কাম কৰা ষ্টেণ্ড ওপৰত যদি কিবা লগাবলৈ হয় নহয় চিং লগাবলৈ হ'লে মতে এনেকৈ ওপৰত উঠি কিবা কাৰেণ্ট চাৰেণ্ট ঠিক কৰিবলৈ হ'লে এইডালত উঠি পিনি এডাল ঘৰতে বনাই লৈছে হাঁহ পোৱালি কুকুৰা বুলি সজাটো দেখাই দিয়া আকৌ সেইটো নহয় এয়া তেওঁলোকৰ এইফালে হাঁহ পোৱালি সজা ন
এইটো ইহঁতৰ একেবাৰে নাতি পুতিলৈকে হৈ যাব বুজিছা নাই এই সজাত হাঁহ পোৱালি কুকুৰা পোৱালি জোপা এইটো সজা আৰু কোনখন এই বেঞ্চখন বনালে এয়া এখন বেঞ্চ বনাই থৈছে এইফালে চব ধুনীয়া গোটেই চাৰিওফালে মানে ককাদেউহঁতৰ বাৰীখন বেলেগ ধুনীয়া সুন্দৰ এখন পাৰ্কৰ নিচিনা লাগিব আপোনাৰ আহিলে আমাৰ এই লাকুৱা চলাপথাৰ গাঁৱত আছে আমাৰ এই ককাদেউহঁতৰ ঘৰটো এইফালে আছে কুকুৰা গঁৰাল সেইটো হৈছে কুকুৰা গঁৰাল ধুনীয়াকৈ সজাই পৰাই মানে একদম ষ্টেপ দি দিছে আৰু ধুনীয়া লাগিছে কুকুৰাখিনি একদম ধুনীয়া এটা গঁৰালত মানে থাকিব পৰা কৰি দিছে এইফালে এইটো সৰু সেইটো হাঁহ পোৱালি গঁৰাল এইটো চাওক হাঁহ পোৱালি গঁৰালটো ইমান ধুনীয়াকৈ বনাই দিছে এইফালে ইয়াত হাঁহ পোৱালি কেইটামান ভৰাই থৈছে ইয়াত হাঁহ পোৱালি আছে এইটো ধুনীয়া এইটো কুকুৰা গঁৰাল হয় সেইফালে গৰু গোহালি থৈছে সেইয়া গৰু গোহালি দূৰৰ পৰাই দেখাই দিছোঁ আপোনালোকক এইফালে চাওক বাৰীখন কিমান ধুনীয়া চবফালে মানে দৰকাৰী মানে গছ গছনিয়ে ভৰ্তি প্ৰতিবিধৰে গছ গছনি ৰুলে ককাইদেউ বাৰীত কল কোনবিধৰ কল লাগে এই টেংকি থ'বলৈ নিজে বনালে এয়া চাওক টেংকি চিনটেক্স ৰাখিছে নিজে বনাইছে ঘৰতে ইফালে ফুল এজোপা ৰুই দিছে বাঁহ ফুল এইটো পিছফালৰ ডোখৰ দেখাই দিছোঁ কিমান ধুনীয়া চব এটা সুন্দৰ একদম সেউজীয়া পৰিৱেশ চবফালে চাৰিওদিশে পূব পশ্চিম উত্তৰ দক্ষিণ এইটো হৈছে গাড়ী গেৰেজৰ সৰহভাগ কামখিনি এই ককাইদেউ নিজে কৰিছে এইখিনি মিস্ত্ৰী ইমান দৰকাৰাই নাই মানে চব নিজে কৰিছে এইফালে কাপোৰ ধোৱা কাপোৰ মেলা ষ্টেণ্ড ডাং চক এয়া কাপোৰ মেলা লোহাৰ চিন্তা নাই একদম পুত্ৰ বোৱাৰী নাতি পুতি চবেই ইউজ কৰিব পাৰিব জখলা বনালে ৰ'বা এইবোৰ চক নিজে পাৰ্ক সজাইছে বনাই মেলি পাৰ্কখন ফুলবাৰী এইখন এখন ঠেলা নিজে বনাই লৈছে ঠেলাখনো নিজে বনাইছে ফুলবাৰী কেনেকুৱা ধুনীয়াকৈ সজাই থৈছে চাৰিওদিশে দেখিছেনে এইফালে গাড়ী গেছটো এইবোৰ প্ৰায় নিজে কৰিছে এইখিনি গাড়ী গেছৰ কাম ককাইদেউ চব নিজে কৰিছে এইফালে অমিতা লাগি আছে এয়া ঘৰৰ মানে ড্ৰয়িং নিজে দিছে নিজে বনাইছে বহুতখিনি কাম নিজে কৰিছে এইফালে আৰু এইখিনি ফুলবাৰী এইফালে গেটখন বনাবলৈ বাকী আছে বাকী ঘৰ দুৱাৰ ধুনীয়াকৈ পুখুৰীটো আছে এইফালে সেইটো চাইডে মই জুম কৰি দেখাই দিছোঁ পুখুৰী এটা আছে তাতে সেইখিনিতে পুখুৰী এটা ধুনীয়াকৈ সজাই পৰাই থৈছে মই ওচৰৰ পৰা নেদেখাওঁ দূৰৰ পৰাই দেখাই দিছোঁ এয়া চক কিমান ধুনীয়াকৈ সজাই থৈছে চক ফুলবাৰীখন সদায় মানে বাৰীতে লাগি থাকে ককাইদেউ আমি মহিলাসকল এনেই দিনবোৰ পাৰ কৰোঁ শুই বহি কিন্তু ককাইদেউ অকণমানো জিৰণি নলয় সদায় নিজৰ বাৰীতে কাম কৰি এনেকৈ ঘৰ দুৱাৰ সজাই পৰাই লৈছে
এইফালে আগফালৰ ছাইডটো দেখাই দিছোঁ, ঘৰৰ আগফাল দেখাই দিছোঁ। এইখিনি ফুলনি বাৰী চব, এইফালে ফুলনি বাৰী আছে। এইখিনি আগফালৰ ডোখৰ, এইফালে ঘৰটো, বান্দাখন। ইয়াত চব নিজে ড্ৰয়িং দি নিজে বনায়, বহুতখিনি মিস্ত্ৰী কামো নিজে কৰিছে, নিজে বনাইছে। কিমান ধুনীয়া লাগিছে পৰিৱেশটো, বৰ ভাল লাগে ইয়াত গধূলি সময়ত। এতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, আৰু নতুন নতুন ভিডিঅ' লৈ মই আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগে, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।